নমস্কাৰ, সমূহ দৰ্শকক স্বাগতম জনাই আজি এই বিশেষ প্ৰতিবেদনটো আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। ইতিমধ্যে তিনিজন যুৱকে বাঁহ শিল্পৰ দ্বাৰা তেওঁলোকৰ কৰ্মসংস্কৃতি নিদৰ্শন দাঙি ধৰিছে আৰু ৰাতিপুৱা শুই উঠি প্লাষ্টিক বৰ্জন কৰি তেওঁলোকে বাঁহেৰে টুথব্ৰাছ তৈয়াৰী কৰি উলিয়াইছে আৰু বাঁহেৰে টুথব্ৰাছ ব্যৱহাৰ কৰাৰ ফলত কেনেকৈ এটা নতুন সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰে তাকে তেওঁলোকে প্ৰমাণ কৰিব বিচাৰিছে আৰু তেওঁলোকে নিজেও এই বাঁহ শিল্পৰ দ্বাৰা কৰ্মসংস্কৃতি আন্দোলনৰ জৰিয়তে স্বাৱলম্বিতাৰ পথ দাঙি ধৰিছে আৰু আন 10জনকো স্বাৱলম্বিতাৰ পথ দেখুৱাইছে। আৰু প্ৰিয় দৰ্শকসকল, আমাৰ মাজত উপস্থিত আছে ভাস্কৰ আৰু ৰক্তিম। তেওঁলোকৰ পৰাই পোনে পোনে জানো এই মুনলাইটৰ বিষয়ে। ৰক্তিম, তোমাক ভাস্কৰ স্বাগতম জনাইছোঁ আৰু আজি তোমালোকৰ পৰাই জানিব বিচাৰিছোঁ মুনলাইটটো কেনেকৈ আগবাঢ়ি গৈছে আৰু ৰাইজৰ পৰা সমাদৰ কেনেকৈ লাভ কৰিছে তাৰ বিষয়ে দুআষাৰমান জানো। নমস্কাৰ। গ্ৰেজুৱেশ্যন কৰাৰ পাছতেই আমি তিনিজন বন্ধু, ভাস্কৰ, মই আৰু কৌশিক, আমি প্ৰথমতে আৰম্ভ কৰিছিলোঁ এটা শ্বৰ্ট ফিল্মৰ এটা আমি ইউটিউব চেনেলৰ পৰা আৰম্ভ কৰিছিলোঁ। তাৰপাছত উই ষ্টাৰ্টেড চেলিং চাম লোকেল প্ৰডাক্ট, যেনেকৈ আমাৰ পিকলছ আচাৰ বা আমাৰ লোকেল মানুহখিনিয়ে বনোৱা কিছুমান বুটৰ মাহৰ গুড়ি, পিঠা পনা, এই বস্তুখিনি আমি লোকেল কিছুমান প্ৰডাক্ট আমি নিজেই মাৰ্কেটিং কৰিবলৈ চেষ্টা কৰিছিলোঁ। যিহেতু সেইখন সময়ত আমাৰ পইচা নাছিল বা বস্তু এটা প্ৰডাক্ট এটা বনোৱা বা ইণ্ডাষ্ট্ৰি এটা আৰম্ভ কৰা, আমি থলুৱাভাৱে যিখিনি বস্তু পাইছিলোঁ মাৰ্কেটিং বোলা বস্তুটো আমি সেই বস্তুখিনিৰ পৰা শিকিলোঁ। তাৰপাছত যেতিয়া আমি লাহে লাহে আমাৰ অকণমান বিশেষকৈ আজিকালি গ্ল'বেল বিশ্বায়নৰ যুগত আজিকালি আপোনাৰ গুগলত কিছুমান বস্তু বহুত পাইছোঁ, তেতিয়া আমি ভাবিলোঁ যে এনেকুৱা এটা বস্তু লওঁ যে ইণ্ডাষ্ট্ৰি এটা যেতিয়া কৰিছোঁ, এটা সমাজৰ বা পৃথিৱীখনৰ এটা প্ৰব্লেম বা এটা প্ৰব্লেমৰ চলিউশ্যন দিবলৈ আমি এটা বস্তু যদি আমি মানুহৰ আগত উলিয়াই দিব পাৰোঁ, সেইটো হয়তো তেতিয়া ব্যৱসায়টো ভাল হ'ব। এটা প্ৰব্লেম ছল্ভ কৰিবলৈ আমি ভাবিলোঁ যে প্লাষ্টিকৰ প্ৰব্লেমটোৱে বৰ্তমান আমাৰ পৃথিৱীখনত আটাইতকৈ ডাঙৰ প্ৰব্লেম। আমাৰ স্বাস্থ্যক লৈ বা আমি কেতিয়াবা আমি দেখোঁ যে একেবাৰে সৰু ল'ৰা এটাও কিছুমান ডিজিজ লৈ জন্ম হয়, প্ৰি ডায়েবেটিক ডিজিজ লৈ জন্ম হয়। আৰু বিশেষকৈ আমাৰ যিটো কেঞ্চাৰ বোলা যিটো ব্যাধি, সেই ব্যাধিটোৱে এনেকুৱাকৈ কৰাল গ্ৰাস ধৰি আছে জাষ্ট বিকজ অফ আমি ইউজ কৰা প্লাষ্টিকৰ কাৰণে। কিন্তু আমি নাজানো, জ্ঞাতে অজ্ঞাতে আমি সদায় দিন প্ৰত্যেক দিনে এটুকুৰা প্লাষ্টিক খাই আছোঁ। ৰাতিপুৱা উঠি আমি যেনেকৈ ব্ৰাছটো মুখত ভৰাই দিওঁ, আমি নাভাবোঁ যে সেই ব্ৰাছটোত প্লাষ্টিকৰ পৰা মাইক্ৰ'প্লাষ্টিক গৈ আমাৰ ভিতৰলৈ গৈ আছে আৰু সেইটোৱে আমাৰ হৰম'নছবিলাক ডিষ্টাৰ্ব কৰি আমাক স্বাস্থ্যটো হানি কৰি গৈ আছে। চ' তেতিয়া আমি ভাবিলোঁ যে আমি একেবাৰে সৰু বস্তু এটা, দিছ লিটিল থিং কেন ছেভ ইউ ফ্ৰম দ্য কেঞ্চাৰ। আমি যেতিয়া মোৰ বন্ধুটোক কৈছিলোঁ, সি প্ৰথমতে বিশ্বাস কৰা নাছিলে। প্ৰথম আমি আনিছিলোঁ, বাহিৰৰ পৰা আনিছিলোঁ, নিজে মেনুফেকচাৰ কৰা নাছিলোঁ। তাৰপাছত যেতিয়া বুজাই দিলোঁ যে কেনেকৈ ৰাতিপুৱা ব্যৱহাৰ কৰা বস্তুটোৱে প্লাষ্টিকৰ টুথব্ৰাছডালে আমাক কেনেকৈ প্ৰভাৱ পেলাই, আমাক কেনেকৈ স্বাস্থ্যটো বেয়া কৰি গৈ আছে। তাৰপিছত লাহে লাহে আমি বিভিন্ন কলেজবিলাকত গ'লোঁ, তাৰপিছত নিজেই এই বস্তুটো মেনুফেকচাৰ কৰিবলৈ চেষ্টা কৰিলোঁ। কিছুমান মেচিনেৰী আমাৰ নিজৰ নাই, অসমত বিশেষকৈ সেই বস্তুটো লেক অফ মেচিনেৰী এইটো আছে, কিন্তু আমি বাহিৰৰ মানুহৰ লগত কণ্টেক্ট কৰি তেখেতলোকৰ মেচিনেৰী আছে, ইউজ কৰা নাই বা তেনেকুৱা অন্ত্ৰপ্ৰনিয়ৰ নাই যি মাৰ্কেটিং কৰে। তো আমি কথা পাতি অসমৰ পৰা বাঁহ পঠাই দিওঁ আৰু তেখেতলোকে বস্তু বনাই আমালৈ পঠাই দিয়ে। তাৰপাছত আমি প্ৰথমতে বস্তুটো যেতিয়া মাৰ্কেটত বস্তুটো দিছিলোঁ, মানুহে প্ৰথমতে গ্ৰহণ কৰা নাছিলে। ভাবিছিলে যে 40 টকাত আমি ইমান ব্ৰেণ্ডেড এটা বস্তু পাই আছোঁনো, বাঁহৰটোনো কি কৰিম। তাৰপাছত যেতিয়া লাহে লাহে বস্তুবিলাক বুজাবলৈ গ'লোঁ, বা আজিকালি ছ'চিয়েল মিডিয়াটো বিৰাট এটা ভাল বস্তু, য'ত আমি ইনফ্লুৱেঞ্চ কৰিবলৈ কনভিন্স কৰিব পাৰিলোঁ যে প্লাষ্টিকটো যে আমাৰ কাৰণে কিমান বেয়া বস্তু। তাৰপিছত লাহে লাহে কলেজবিলাকত বা স্কুলবিলাকত আমি গ'লোঁ। তাৰপাছত আমি এটা প্ৰপ'জেল আমি মুখ্যমন্ত্ৰী মহোদয়লৈ আগবঢ়াইছিলোঁ। আমি বহুবাৰ জনতা ভৱনত সেইটো দিছিলোঁ। বহু কিছুমান ক্ষেত্ৰত চাগে বিভাগীয় কিছুমান কাৰণে চাগে বস্তুটো হৈ উঠা নাই, কিন্তু কেনেকৈ এই স্কুল বা কলেজবিলাকক ইনফ্লুৱেঞ্চ কৰিব পাৰোঁ, ষ্টুডেণ্টবিলাকক যাতে মিনিমাম ৰাতিপুৱা এটা বস্তু প্লাষ্টিকৰ সলনি ইউজ কৰোঁ, যিটোৱে আমাৰ হেল্থটোৰ কাৰণে, আমাৰ ভৱিষ্যতটো, আমাৰ কলেজত পঢ়ি থকা ল'ৰা ছোৱালীখিনি, এইটোতো এটা ডেকা যুৱ প্ৰজন্মটোতো আমাৰ এটা ভৱিষ্যত। সেই ভৱিষ্যতটো আমি কেনেদৰে ৰক্ষা কৰিব পাৰোঁ। স্বাস্থ্য ভালে নাথাকিলে আমি যিমানেই উন্নতি নকৰোঁ লাগিলে, এখন দেশৰ যদি হেল্থটো যদি ভাল হৈ নাথাকে, সেই দেশখনে কেতিয়াও উন্নতি কৰিব নোৱাৰে। বা ঘৰ এখনত কেতিয়াবা বেমাৰ আজাৰ এটা হ'লে সেই ঘৰখনে কেতিয়াও উন্নতি কৰিব নোৱাৰে। তেনেকৈ দেশখনৰ ক্ষেত্ৰতো তেনেকুৱা। চ' তেতিয়া আমি এনেকৈ স্কুলবিলাকত যাওঁ, ল'ৰা ছোৱালীবিলাকক শিকাওঁ যে কিয় প্লাষ্টিক ইউজ কৰিব নালাগে। কাৰণ আমি ব্যৱহাৰ কৰা জীৱনত প্ৰথম যিডাল ব্ৰাছ ইউজ কৰিছিলোঁ, বৰ্তমানো সেই ব্ৰাছডাল এতিয়াও পৃথিৱীত আছে আৰু আৱৰ্জনাৰ সৃষ্টি কৰি আছে। সেই তেনেকেই কৰি আমি বস্তুবিলাক আৰম্ভ কৰিলোঁ। টুথব্ৰাছ কৰিলোঁ, প্ৰথম বস্তু আমাৰ টুথব্ৰাছ। তাৰপাছত কিছুমান বস্তু বাঁহৰ শিল্পৰ লগত জড়িত, যেনেকৈ আমি ভাবিলোঁ অকল টুথব্ৰাছটো কৰিলেই নহ'ব, এইটোতো বাহিৰত বনে, অসমীয়া থলুৱা মানুহখিনিক আমি কেনেকৈ সংস্থাপন দিম। তাৰপাছত আমি যোগাযোগ কৰোঁ বিভিন্ন ছ'চিয়েল মিডিয়াৰ যোগে। আমি দেখা পালোঁ যে কিছুমান বস্তু বনোৱা মানুহ আছে,
তেনেকৈ বাঁহৰ শৰাই এই মানুহখিনিক আমি একাগোট কৰি তেওঁলোকক কিছুমান সৰু সৰু মেচিন দিলোঁ যে আপোনালোকে বনাওক আমি বিক্ৰী কৰিম চ' সেই বস্তুটো তেনেকৈ আমি এই বেম্বু যিটো মানে কালচাৰ এই বস্তুটোক আমি গ্লেমাৰাইজ কৰি দিছোঁ আমি যেতিয়া প্ৰথম বাঁহৰ কাম কৰিবলৈ ওলাই আহিছিলোঁ মানে হাঁহিছিলে যে বাঁহৰ কাম ওলোৱাই বাঁহৰ কাম কৰিব কিন্তু সেই বস্তুটোক আমি গ্লেমাৰাইজ কৰিছোঁ ষ্টেণ্ডাৰ্ডাইজ কৰিছোঁ মানে ষ্টেণ্ডাৰ্ড ৱেত এটা বস্তুত আমি কেনেকৈ বস্তুটো বিকিব পাৰোঁ চ' লাহে লাহে মানুহে বস্তুখিনি ইউজ কৰিছে আৰু এতিয়া বিৰাট ৰেছপন্স পাল আমি অসমৰ লগতে অসমৰ বাহিৰলৈও বস্তু পঠাওঁ বা কিছুমান স্কুল কলেজে নিজেই কয় যে আমাৰ ষ্টুডেণ্টখিনিক আমি ৰাতিপুৱা নিজে প্ৰভাইড কৰোৱাইছোঁ লাহে লাহে আমি তেনেকৈ স্কুলবিলাকৰ পৰাও কিছুমান অৰ্ডাৰ পাওঁ বা আমি স্কুলবিলাকত গৈ তেনেকৈ ছেমিনাৰ দিওঁ বা তেনেকৈ হেৰি কৰোঁ তো তেনেকৈ আৰম্ভ কৰিছোঁ আৰু যাত্ৰাটো লাহে লাহে কৰি গৈ আছোঁ ৰাইজৰ সহায়টো বিৰাট ভাল এতিয়া বৰ্তমান আৰু ৰাইজৰ সহায় নাথাকিলে কোনো কামতে আপুনি আগবাঢ়ি যাব নোৱাৰে আমি ষ্টাৰ্ট কৰিছিলোঁ 3জন বন্ধুৱে এটা সপোন মুনলাইট আৰু সেই সপোনটোকে এতিয়া আমি সাৰ পানী দি ডাঙৰ কৰিবলৈ চেষ্টা কৰিছোঁ তাৰ ঠাল ঠেঙুলি মেলিছে 2-এটাকৈ আৰু আমি নতুনকৈ এতিয়া মুনলাইট চাই আড্ডা বুলি এটা আমি কনচেপ্ট আৰম্ভ কৰিছোঁ যোনটো প্ৰথমখন আমাৰ আউটলেট আৰম্ভ হৈছে আমাৰ ফালৰ পৰা আৰম্ভ হৈছে দেৰগাঁৱত আৰু নতুনকৈ আমি খুব কম দিনৰ ভিতৰতে আৰু এটা বস্তু লঞ্চ কৰিবলৈ গৈ আছোঁ এটা চাহ সেইটো এতিয়া মই নামটো কৈ দিব নোৱাৰোঁ লঞ্চিঙৰ পিছতে ক'ব পাৰিম সেইটো আমি লঞ্চ কৰিবলৈ গৈ আছোঁ অতি শীঘ্ৰে ৰাইজে পাব আৰু ৰাইজৰ সহায়ৰ বাবেই আমি আগবাঢ়ি গৈ আছোঁ আৰু ৰাইজে যিখিনি আমাৰ হয়তো কেতিয়াবা ভুল হৈ যায় 2-এটা হেৰিয়াত সেইখিনি আমাক ৰাইজে দেখুৱাই দিয়ে যে এইটো এনেকুৱা ধৰণে কৰিব পাৰি সেইখিনি বহুত ৰেছপন্স ভাল পাইছোঁ জানিলোঁ তোমালোকৰ ফালৰ পৰা আৰু তোমালোকৰ ইয়াত কি প্ৰডাক্ট পোৱা যায় আৰু দামখিনি কেনেকুৱা আমাৰ হয় হয় আমাৰ বৰ্তমান মেইন বস্তুটো হৈছে আমাৰ বেম্বো টুথব্ৰাছটো এইটো আমি গ্ল'বেলি যিমান পাৰোঁ চেষ্টা কৰিছোঁ আমাৰ ৱেবছাইটো আছে ৱেবছাইটটো লঞ্চ কৰিলোঁ তাতো পাব টুথব্ৰাছটো আছে এইটো বেবী টুথব্ৰাছ এটা পায় এটা এডাল্ট পায় এইটো আচলতে বৰ্তমান ইমান কম দামত অসমত আমি দি আছোঁ বৰ্তমান 40 rupees পাৰ পিচ 40 টকাত এডাল মানে সকলোৱে কিনিব পাৰে আৰু আপোনাৰ আমাৰ যিটো বেম্বো বটা যিটো সেইটো আপোনাৰ 1000 পৰা 800 টকাৰ ভিতৰত আমি বটাটো বিকোঁ বা শৰাই আছে শৰাই চাইজক লৈ আছে চাইজটো বাঢ়িলে বহুত অলপ দাম হৈ যায় 5000 পৰা আপোনাৰ 10000 টকালৈকে সতি আছে বাকী তেনেকুৱা ৰংঘৰ শ্ব'পিচ সেইখিনি প্ৰাইচবিলাক বেলেগ বেলেগ হয় চাইজ ৱাইজ বেলেগ বেলেগ হয় বাকী আমাৰ নিজৰ এটা চাহ আছে যিটো আমি নিজে হেৰি কৰোঁ সেইটো 99 rupeesৰ এটা চাহ আছে বাকী আনুষংগিক কিছুমান বস্তু আমি মানে মাৰ্কেটিং কৰি থাকোঁ লগত আমাৰ কিছুমান গাঁৱে ভূঞে থকা কিছুমান প্ৰডাক্ট আমি তেওঁলোকৰ প্ৰাইজতে আমি বিক্ৰী কৰি থাকোঁ জাষ্ট সেইটো আমি মাৰ্কেটিংটোহে কৰি দিওঁ কিন্তু আমাৰ নিজৰ মূল প্ৰডাক্ট হিচাপে এই টুথব্ৰাছটো চাহ আৰু এনেকুৱা আমাৰ যিখিনি শ্ব'পিচ আপোনালোকে দেখিছে যেনেকৈ শৰাই বটা বা ৰংঘৰ সেইখিনি তেনেকৈ আছে কিছুমান আৰু ডেক'ৰেটিভ লাইট কিছুমান আছে সেইখিনি আপোনাৰ 600-700 টকাৰ ভিতৰত কিছুমান বস্তু মানে বেড লেম্প এইখিনি আমি মানে প্ৰভাইড কৰি আছোঁ আৰু তেনেকৈ এই মুনলাইটৰ কামখিনি ক'ত কৰি থকা হৈছে আচলতে আমাৰ এইটো ক্লাষ্টাৰ বিজনেছ হয় মানে ক্লাষ্টাৰ মানে এনেকুৱা ধৰণৰ নিৰ্দিষ্ট ইণ্ডাষ্ট্ৰি হিচাপে আমি নাই ৰখা কাৰণ ইণ্ডাষ্ট্ৰিজ হয় এইটো আমাৰ ক্লাষ্টাৰ এটা হয় যেনেকৈ বিভিন্ন আৰ্টিষ্টবিলাক আছে তেওঁলোকৰ পৰা আমি অসমৰ বহুত তেনেকুৱা ধৰণৰ আছে যি বনাই আছে তেখেতলোকৰ পৰা আমি মেচিনেৰী দি বনাই আনো যোৰহাটত আছে শিৱসাগৰত আছে এইফালে গোলাঘাট বা গুৱাহাটী তেনেকুৱা জেগাত আছে তেখেতলোকে আমাক বস্তু আমি অৰ্ডাৰ দি দিওঁ যে এইকেইটা বস্তু আছে তেখেতলোকে বনাই আমাক দিয়ে আৰু কিছুমান বস্তু আমি ৰেইন ফৰেষ্টতো আমি হেৰি কৰোঁ আৰু বিশেষকৈ প্ৰথম ট্ৰেইনিংটো আমি ৰেইন ফৰেষ্টৰ পৰাই পাইছোঁ বেম্বোৰ ওপৰত তাৰ পাছত ট্ৰেইনিং লোৱাৰ পাছতহে আমি টুথব্ৰাছলৈ আহিছোঁ ৰেইন ফৰেষ্টতো কিছুমান বস্তু আমি ৰেইন ফৰেষ্টৰ পৰা লওঁ তাৰ পৰাই হৈ আছে আৰু কামখিনি ইতিমধ্যে প্ৰিয় দৰ্শকসকল আপোনালোকে দেখিলে এই 3জন যুৱকে কেনেকৈ নিৰোগী কৰি ৰাখিব পাৰি আৰু বাঁহ শিল্প কেনেকৈ জীয়াই ৰাখিব পাৰি সেয়াৰ ওপৰত গুৰুত্ব দিছে আৰু আমিও তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমালোকে আৰু আগবাঢ়ি যোৱা আৰু আমি আকৌ আহিম তোমালোকে নতুন নতুন প্ৰডাক্ট ৰাইজৰ মাজলৈ আগবঢ়াই দিয়া আৰু তোমালোক বিশ্ব দৰবাৰত তোমালোকৰ মুনলাইটে যেন প্ৰতিষ্ঠিত হয় তাকে কামনা কৰিলোঁ ধন্যবাদ যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপলো টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য
অসমৰ আগশাৰীৰ ভ্ৰাম্যমান নাট্যগোষ্ঠী সূৰ্যোদয় থিয়েটাৰ সাজু হৈছে 2024 আৰু 25 বৰ্ষৰ বাবে। অসমৰ ভ্ৰাম্যমান জগতৰ অন্যতম চেনেকী নাট্যগোষ্ঠী সূৰ্যোদয় থিয়েটাৰ এইবাৰ 9 উদ্যমেৰে ৰাইজৰ সন্মুখলৈ আহিব। সূৰ্যোদয় থিয়েটাৰ 2024-25 বৰ্ষৰ মঞ্চ কপাবলৈ সাজু হৈছে বিশিষ্ট নাট্যকাৰ তথা পৰিচালক তপন পাঠকৰ তপস্বিনী, নাট্যকাৰ তথা পৰিচালক ক্ষিতীশ বৰাৰ গংগা, নাট্যকাৰ আৰু পৰিচালক প্ৰদীপ শৰ্মাৰ দেউলগা পাণ্ডুলিপি। লগতে সূৰ্যোদয় থিয়েটাৰত এবাৰ দেখা পাব জনপ্ৰিয় অভিনেতা বিপুল ৰাভাক। ইতিমধ্যে জানিব পৰা মতে সূৰ্যোদয় থিয়েটাৰত অভিনয় কৰিবলৈ চুক্তিবদ্ধ হৈছে জনপ্ৰিয় অভিনেতাজন। এই বৰ্ষত সূৰ্যোদয় থিয়েটাৰত দেখা পাব ভ্ৰাম্যমান জগতৰ বলিষ্ঠ অভিনেতা জিতু গগৈ। লগতে অভিনয় দেখা পাব সঞ্জীৱ গণেশ, লিজা বৰা, থানু চেতিয়া, ৰাজদীপ কলিতা, কৰবী গগৈ, পাপৰি চেতিয়া, দুলাল কুমাৰ, জিতু তন্ময় বৰা আৰু বাণী ডেকাৰ উপৰিও থাকিব বহুকেইগৰাকী মঞ্চ সফল অভিনেতা অভিনেত্ৰী। লগতে থাকিব বহুকেইগৰাকী শিল্পী কলা কুশলী। এই বৰ্ষৰ বাবে নৃত্য পৰিচালক হিচাপে চুক্তিবদ্ধ হৈছে জনপ্ৰিয় নৃত্য পৰিচালক ৰঞ্জিত বৰা আৰু বিকাশ দাস। সূৰ্যোদয় থিয়েটাৰখনৰ প্ৰযোজক হৈছে কুশল গগৈ, সম্পাদক প্ৰতাপ নেওগ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নাট্যপ্ৰেমী ৰাইজৰ সহযোগিতা একান্তই কামনা কৰিছে। যোগাযোগৰ বাবে মুখ্য কাৰ্যালয় 2 নং দীঘলীয়া গাঁও, চাচনি, ডিব্ৰুগড়, অসম। যোগাযোগৰ নম্বৰ হৈছে 9954644249 অথবা 7896125046। যোগাযোগৰ বাবে আপুনি স্ক্ৰীনত প্ৰত্যক্ষ কৰা প্ৰতিটো নম্বৰতে যোগাযোগ কৰিব পাৰিব।